1,80,000 বা 1,70,000 আহি যাব। এখন দেখালো 1,90,000। আচ্ছা ঠিক আছে, এখন 1,80,000 দিলে পাই যাব। 1 লাখ টাকাত আহি যাব। 1 লাখ টাকা তো এখানে দি আছে না, 1 লাখ টাকা দি আছে। হ্যাঁ 2,50,000 আহি যাব। 2,50,000 টাকাত আহি আছে। আসসালামু আলাইকুম, নমস্কাৰ। পুনৰ আপোনালোকৰ সন্মুখত নগৰৰ পৰা সেকেন্ড হেণ্ড গাড়ী উপস্থাপন লৈ আহিছো। মই আহিছো নগৰ খুশবু মটৰছত, য'ত একদম কম দামত গাড়ী পায়। চাওক আপোনালোকে কেমেৰা ঘূৰাই দি আছো, চাওক কি পৰিমাণৰ ষ্টক চাইছে আপোনালোকে। একদম আগফালেতো শ্বৰুমত আছেই, আৰু চাওক পিছফালে শাৰী চাওক কিমান বৃহৎ শাৰী। চাওক আপোনালোকৰ কি গাড়ী লাগে, দামীৰ পৰা কম দামী, ভিআইপিৰ পৰা ভিভিআইপি, একদম জেনেৰেলৰ পৰা নৰ্মেললৈকে সকলো গাড়ী ইয়াতে আছে। কি বাজেটৰ লাগে সকলো বাজেটৰ গাড়ী আছে। চাওক কি অৱস্থা, গাড়ীৰ খেতি কৰিলেতো ভুল হ'ব, খেতিতকৈ আৰু ওপৰত গুচি গৈছে খুশবু মটৰ। খেতিৰ পৰা ভিডিঅ' বনাই আছো, কিন্তু এতিয়া ওপৰত গুচি গ'ল। এইগৰাকী স্বত্বাধিকাৰী, আপোনাৰ শুভ নাম জনাব। নমস্কাৰ, মোৰ নাম মোহাম্মদ ইমতাজ আলী। একদম কম বাজেটত খুশবু মটৰছত আজি কিমান টকাৰ পৰা দেখুৱাব গাড়ী? আজি ষ্টাৰ্টিং কৰিম 1 লাখৰ পৰা। খালি দৌৰিয়ে আছে, ক'ৰ পৰা দেখুৱাব? প্ৰথম দেখাইছো এল্টোখন। এল্টোৰ পৰা না, কিমান চনৰ? এল্টো 2009-10 মডেলৰ হ'ব। 9-10 মডেলৰ এল্টো কিমান হ'ব দাম? আৰু 1 লাখত পাই যাব। 1 লাখ টকাত পাই যাব। 5 বছৰৰ টেক্স আমি দি দিম। উইথ 5 বছৰৰ টেক্সতে পাই যাব। 1 লাখ টকাত এল্টো পাই আছে। কি ডেলিভাৰী আছে? এইটো আমাৰ ডেলিভাৰী আছে। ডেলিভাৰী আছে, সময় নষ্ট নকৰো। দেখাই দিয়ক। ৰেনল্ট কাইগাৰ হয়। কিমান চনৰ? 2022 মডেল, পেট্ৰল ভেৰিয়েন্ট। প্ৰাইস কিমান? RXZ টপ মডেলটো হয়। প্ৰাইসটো ৰাখিছো মাত্ৰ 5,40,000 টকা। আপোনালোকে গুগলত সাৰ্চ কৰিব 5,40,000 টকা সেকেন্ড হেণ্ড দাম, নতুন দাম কিমান আপোনালোকে কমেন্টত জনাব। দেখুৱাই আছো। নেক্সট আছে আপোনাৰ সুইফট VXI পেট্ৰল ভেৰিয়েন্ট, 2017 লাষ্টৰ হয়। এই গাড়ীখনৰ ৰাস্কিং প্ৰাইস লগাইছো মাত্ৰ 3,90,000 টকা। 3,90,000 টকা না, একো ইস্যু নাই। গোটেই গাড়ী সিল ইঞ্জিন আছে, কমপ্লিট সিল ইঞ্জিনত পাব। আচ্ছা দেখুৱাই আছো। নেক্সট আছে আপোনাৰ এখন ডিজায়াৰ হয়, 2017 লাষ্টৰ হয়। এইখনৰ ৰাস্কিং লগাইছো 4,10,000 টকা, ডিজেল ভেৰিয়েন্ট। 10,000 টকা। আহক সন্ধিয়া হৈ গৈ আছে। দেখুৱাই আছো। নেক্সট এইখনো এখন WagonR হয়, 2009-10 মডেলৰে হ'ব। আচ্ছা 9-10 মডেলৰ 1 লাখ টকাত আহি যাব। 1 লাখ টকাত WagonR দি আছে না, 1 লাখ টকাত দি আছে। দেখুৱাই আছো। নেক্সট এইখন দেখক। এখন আছে Honda Amaze, 2019 মডেলৰ হয়, টপ মডেল গাড়ী। আৰু এইখন আপোনাৰ আস্কিং প্ৰাইস লগাইছো 5,50,000 টকা। ইয়াতো সামথিং নেগোশিয়েবল হৈ যাব। আচ্ছা দেখুৱাই আছো। নেক্সট এইখন হৈছে টাটা জেষ্ট, 2017 মডেল, 2,70,000 আহি যাব। 2,70,000 টকাত এই গাড়ী। ঠিক আছে, নেক্সট দেখুৱাই আছো। নেক্সট আছে আপোনাৰ ইটিওস লম্বাখন হয়। এখন আস্কিং প্ৰাইসটো লগাইছো 1,90,000। 1,90,000 টকা না। ঠিক আছে, দেখুৱাও। এখন 1 লাখত আমি এভৰিথিং কৰি দিম। একচুয়ালি দেখাত অলপ বেয়া হৈ আছে গাড়ীখন, 1 লাখত একদম বনাই দিম গাড়ীখন। আচ্ছা দেখুৱাই আছো। নেক্সট আপোনাৰ এল্টো K10 হয়, এখন অটো গিয়াৰত পাব, 2016-17 মডেলৰ হয়, 2,50,000 আহি যাব। 2,50,000 টকাত আহি আছে। ঠিক আছে, দেখুৱাই আছো। নেক্সট আপোনাৰ ইয়ন হয়, Hyundai ইয়ন, 2014 মডেল। এখন আহিব আপোনাৰ 1,70,000। ওকে, নেক্সট এখন হৈছে Hyundai Santro, 2013 মডেলৰ গাড়ী, 48,000 অৰিজিনাল চলা, জেনুইন প্ৰাইস অৰিজিনাল পেইণ্টত আছে, 1,90,000 আহিব। 1,90,000 টকা। আহি আপোনালোকে ধুনীয়াকে ভেৰিফাই কৰি ল'ব ইঞ্জিন সিল আছে না নাই, ধুনীয়াকে চাই ল'ব। কাৰণ তেওঁলোকে ধুনীয়াকে কৈছে যে ইঞ্জিন সিল আছে, আৰু আপোনালোকে আপোনাৰ ফালৰ পৰা ধুনীয়াকে মেকানিক লৈ নেক্সট আছে আপোনাৰ চাই পেলাই গাড়ী এখন ক্লোজিং প্ৰাইস বনাই লৈ যাওক। দেখুৱাইছো অল্টো। নেক্সট আছে আপোনাৰ অল্টো, 2018 মডেলৰ, এখন 2.5 লাখ টকাত পাই যাব। 2.5 লাখ টকা। নেক্সট এখন A ষ্টাৰ আছে, এখন আপোনাৰ 2,20,000 টকাত পাই যাব। ওকে। নেক্সট আছে 2017 মডেলৰ কুইড আছে, এখন 2,10,000 টকাত পাই যাব। ওকে। নেক্সট আছে এখন আপোনাৰ গ্ৰেণ্ড আইটেন পেট্ৰল ভেৰিয়েন্ট, 2015-16 মডেল, 3,10,000 টকাত পাই যাব। ইমান বৃহৎ ষ্টক একটা ভিডিওত সম্পূৰ্ণ হ'ব জানো? না, জলদি কৰিলে হৈ যাব। জলদি খালি দাম আৰু মডেল জনাকচোন। নেক্সট আছে আপোনাৰ Bolero SLE পাৱাৰ প্লাক্স হয়। এখন আপোনাৰ 3,10,000 টকাত পাই যাব, 2013-14 গাড়ী। নেক্সট Hyundai Zailo এখন আছে, 2010 মডেলৰ হয়, এখন 1,80,000 দিলে পাই যাব। ওকে। নেক্সট আৰু এখন Bolero আছে, DI টাৰ্বো ইঞ্জিন, 2012-13 মডেলৰ হ'ব। এই গাড়ীখন 2,70,000 আহি যাব। ওকে। নেক্সট আপোনাৰ এইখন আছে, এখন পাৱাৰ প্লাস, 2014 মডেলৰ হয়, এইখন আপোনাৰ 3,90,000 টকা দিলে আহি যাব। ওকে।
নেক্সট হন্ডা আমেজ এখন 2.5 লাখ টকা দিলে আহি যাব ওকে নেক্সট এয়া নেক্সট আৰু এখন আছে ইটিওস একদম খুব ধুনিয়া কন্ডিশনত আছে গাড়ীখন এই গাড়ীখন 3,10,000 টকাত আহিব ওকে এয়া নেক্সট আছে 2018 মডেলৰ গো প্লাস কোনোবাই যদি ভাড়া মাৰিব কাৰণে বিচাৰে কম দামত এই গাড়ীখন লৈ যাওক 2,70,000 টকা দিয়ক একদম কনকনিয়া গাড়ী একদম আচ্ছা এয়া নেক্সট আছে আপোনাৰ কেওবি 100 2020 মডেলৰ হয় এখন 3,10,000 টকাত আহিব ওকে নেক্সট এয়া নেক্সট সেলেৰিও এখন আছে 2014-15 মডেল হ'ব এই গাড়ীখন 2,60,000 টকাত আহিব এয়া নেক্সট এই গাড়ীখন হৈছে গো 5 সিটাৰ গাড়ী পেট্ৰল ভেৰিয়েন্ট 2019 মডেলৰ এই গাড়ীখন 3,10,000 টকাত আহিব আচ্ছা এয়া আৰ্টিকা নেক্সট আহিব আৰ্টিকা 2017 মডেল ওল্ড মডেলটো হয় এটো 5.5 লাখ টকা আস্কিং আছে ইয়াতো ডিসকাউন্ট হৈ যাব আচ্ছা এয়া নেক্সট Hyundai Venue 2023 या 22 মডেল হ'ব এই গাড়ীখনৰ আস্কিং ৰাখিছো 6,90,000 আচ্ছা এয়া i20 আস্তা এখন আপোনাৰ 5.5 লাখ টকা আহিব 2019 মডেল আচ্ছা আৰু এখন আছে এয়া এখন আছে আপোনাৰ Honda City 2000 ডিজেল ভেৰিয়েন্ট হয় 2016 মডেল 4,10,000 টকা ৰাখিছো ওকে আৰু এখন এয়া Honda Jazz এখনো ডিজেল ভেৰিয়েন্ট হয় এখনো 4,10,000 আহিব 2016 মডেল আচ্ছা আৰু এখন অল্টো এখন আছে এল্টো 2019-20 মডেল হ'ব 3,20,000 টকা আহিব ঠিক আছে আৰু এখন এয়া নেক্সট আহিব আপোনাৰ WagonR 2019-20 মডেল হ'ব এই গাড়ীখন আপোনাৰ চলিছে 40 সামথিং কিবা এটা চলিছে 4,90,000 টকা আহিব আচ্ছা এয়া এখন 2023 মডেলৰ সুইফট হয় ওয়াও এখন আহিব আপোনাৰ 6.5 লাখ টকা ওকে ঠিক আছে এয়া এখন সিয়াজ হয় খালি দৌৰাই আছো সিয়াজ আপোনাৰ 3,90,000 টকাত আহিব বহুত ডাঙৰ ষ্টক সেই কাৰণে দৌৰাব লগা হৈছে যাতে আপোনালোকক ফুলমূল এখন দেখালো 1,90,000 আচ্ছা ঠিক আছে নেক্সট এখন দেখাই দিয়ক ইয়া Maruti S-Cross 2017 মডেল ডিজেল ভেৰিয়েন্ট 450 ত আহিব 450 Zeta মডেল ঠিক আছে নেক্সট 2018 মডেলৰ WagonR 3,30,000 টকা আহিব ওকে ঠিক আছে নেক্সট 2019 মডেল WagonR 3,80,000 টকা আহিব ওকে ঠিক আছে নেক্সট Hyundai i20 2016 মডেল 4,20,000 টকা আহিব ওকে ঠিক আছে নেক্সট 2017 মডেল WagonR আপোনাৰ 3,40,000 টকা আহিব আচ্ছা নেক্সট Baleno 2020 চনৰ হয় আলফা আৰু এখনৰ আস্কিং আহিব 6,20,000 ওকে ওয়েট নেক্সট আপোনাৰ টাটা নেক্সন 2019 মডেলৰ হয় 5.5 লাখ টকাত আহিব ওকে নেক্সট Renault Tiger টপ মডেল RX-Z2 হয় 2021 মডেল হ'ব আস্কিং ৰাখিছো 5,20,000 টকা ওকে নেক্সট ডিজেলৰ 2016 মডেলৰ হয় 450 ত আহিব আচ্ছা Baleno নেক্সট i20 আস্তা 2020 মডেলৰ হয় এখন আহিব আপোনাৰ 5,80,000 টকা আচ্ছা নেক্সট Etios Cross 2015 মডেল হয় এখন আপোনাৰ 2.5 লাখ টকাত আহিব আচ্ছা নেক্সট এখন Hyundai Accent হয় 2015 মডেলৰ এখন আপোনাৰ 3.5 ত আহিব Hyundai Micra 2018 মডেলৰ হয় 2,70,000 ত আহিব হেটো Sunny 1,80,000 বা 1,70,000 ত আহি যাব Nissan Sunny 12-13 মডেলৰ হয় এখন Renault Kigar হয় 2021 মডেলৰ হয় 6.5 লাখ টকাত আহিব টাৰ্বো ইঞ্জিন হয় আচ্ছা কিয়া নেক্সট Kia টপ মডেলটো হয় উইথ সানৰুফ পাব এখন 2020 ৰ গাড়ী হয় আৰু আস্কিং প্ৰাইসটো লগাইছো 11,80,000 একদম জেনুইন চলা 54 জেনুইন চলিছে অৰিজিনাল পেইন্টত পাব ফাৰ্স্ট ওনাৰ গাড়ী আচ্ছা ঠিক আছে নেক্সট Renault Captur এখন 5.5 লাখ টকাত আহিব 2018 চনৰ পেট্ৰল ভেৰিয়েন্ট ডুৱেল টনত আছে গাড়ী ঠিক আছে নেক্সট আৰু এখন Kigar 2022 মডেল হয় এই গাড়ীখন 6.5 লাখ টকাত আহিব ওকে ঠিক আছে নেক্সট আপোনাৰ ডিজেলৰ Ciaz এখন আছে 2015 ৰ হয় এখন 3,80,000 টকাত আহি যাব ওকে ঠিক আছে নেক্সট Hyundai Verna 2,70,000 ত আহিব ওকে ঠিক আছে নেক্সট Elantra এখন আছে 2012-13 মডেলৰ হয় 4,80,000 ত আহিব ওকে ঠিক আছে নেক্সট আৰু এখন Elantra আছে 12 মডেলৰ হয় এখন আহিব আপোনাৰ 4,20,000 ওকে ঠিক আছে নেক্সট Nissan Terrano 2015 মে মাহৰ হয় এখন আহিব আপোনাৰ 3.5 লাখ টকা ওকে ঠিক আছে
নেক্সট 2018 ৰ TUV 300 এখন আছে এখন আহিব আপোনাৰ 5,30,000 টকা 5,30,000 টকা না এতিয়া আমি দেৰি নকৰো ডাইৰেক্ট আপোনালোকক লৈ গৈ আছো ফ্ৰণ্টত খুশবু মটৰছৰ আটাইতকৈ বৃহৎ ষ্টক এতিয়াও শেষ হোৱা নাই কাৰণ খুব কম সময়ৰ ভিতৰত সামৰি আছো খালি মডেল আৰু দাম জনাই আছো বাকি আপোনালোকে গাড়ীৰ কণ্ডিশ্যন আহি ধুনীয়াকৈ চলাই মিলি এক্সপাৰ্ট লৈ আহি ধুনীয়াকৈ চলাই মিলি আপোনালোকে ক্লোজিং প্ৰাইচ বনাই দাম দৰ কৰি আপোনালোকে লৈ যাব পাৰিব কোনো অসুবিধা নাই কাৰণ মই আজি মানে ডিসপ্লেত নাম্বাৰ দিয়ে দিছো নেক্সট এখন হৈছে ইকোভেন 7 সিটাৰ উইথ AC আৰু 2023 মডেলৰ হয় চলিছে মাত্ৰ 12,000 কিলোমিটাৰ অৰিজিনাল আৰু কমপ্লিট গাড়ী অৰিজিনাল পেইণ্টতে আছে দামটো ৰাখিছো 4,90,000 টকা অনলি নেক্সট এখন হৈছে 4x2 থাৰ এখনৰ আস্কিং প্ৰাইস লগাইছো 11.5 লাখ টকা 11.5 লাখ টকা 24 ৰ গাড়ী এক্সট্ৰা বহুত মডিফাই আছে ইনক্লুডিং আছে 24 ৰ গাড়ী ডিজেল ভেৰিয়েন্ট ওকে ঠিক আছে নেক্সট কিমান চনৰ এখন হৈছে 2022 চনৰ থাৰ আৰু এখনত মডিফাই আছে আপোনাৰ 3.5 লাখ টকাৰ ওপৰত আৰু এই গাড়ীখনৰ আস্কিং প্ৰাইস লগাইছো 12,80,000 টকা অনলি ওকে ঠিক আছে ইয়া দেখুৱাই আছো নেক্সট এখন হৈছে 2018 মডেলৰ সুইফট পেট্ৰল ভেৰিয়েন্ট আৰু এই গাড়ীখনৰ আস্কিং লগাইছো 5,10,000 টকা অনলি আচ্ছা এয়া নেক্সট এখন গাড়ী একদম 7 সিটাৰ এখন গাড়ী এখন চলিছে মাত্ৰ 33,000 অৰিজিনাল পেইণ্টত আছে স্পিয়াৰ টায়াৰ আজিলৈকে খোলা নাই 2015 চনৰ গাড়ী এই ওয়ান কন্ডিশন আছে এতিয়া আপুনি নতুনৰ মজা পাব গাড়ীখনৰ আস্কিং প্ৰাইস লগাইছো 4,20,000 টকা মাত্ৰ এয়া XUV 500 XUV 500 এখন হৈছে 2014-15 মডেল হ'ব ওকে আস্কিং প্ৰাইসটো লগাইছো 4,80,000 টকা ঠিক আছে আরটা সাফারি আছে ইয়াত আছে এখন টাটা সাফারি 2023 মডেলৰ হয় প্যানোরামিক সানরুফ আছে টপ মডেল গাড়ী আৰু চলিছে মাত্ৰ 19,000 কিলোমিটাৰ কোম্পানী ফিটেড সকলো ইনক্লুডিং আছে ন সকলো ফেসিলিটি এতিয়াও আছে কোম্পানী ফিটেড লাগি আছে ওকে এই গাড়ীখনৰ আস্কিং প্ৰাইস লগাইছো 16,10,000 ওকে ঠিক আছে নেক্সট আৰু এখন গাড়ী দেখুৱাইছো নেক্সট আছে আপোনাৰ নিশান টেৰেনো 2015 ৰ মডেল হয় অৰিজিনাল পেইণ্টত আছে ফাৰ্স্ট ওনাৰ গাড়ী হয় A1 কন্ডিশন 1 লাখৰ ওচৰলৈকে চলিছে তথাপিও গাড়ী কন্ডিশন A1 আছে গাড়ীখনৰ আস্কিং লগাইছো 3,10,000 টকা